পদুমৰ পাতত আঁকিলে 838টা স্বস্তিক। এছিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত শিৱসাগৰৰ ধ্যানী দৃষ্টি কাশ্যপৰ। শিৱসাগৰ চহৰৰ এগৰাকী ছাত্ৰীয়ে এক আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ৰাজ্যত বিভিন্ন ঋণাত্মক খবৰৰ বিপৰীতে এটা যোগাত্মক বাতৰিয়ে সমগ্ৰ শিৱসাগৰ চহৰখনত আনন্দৰ বন্যা বুৱাইছে। এগৰাকী ছাত্ৰীয়ে এক বিশেষ কামৰ জৰিয়তে এছিয়া বুক অব ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীৰ নাম ধ্যানী দৃষ্টি কাশ্যপ। পদুমৰ পাতত 838টা স্বস্তিক চিহ্ন অংকন কৰি এছিয়া বুক অব ৰেকৰ্ডত স্থান লাভেৰে নিজৰ নাম সন্নিৱিষ্ট কৰিলে এইগৰাকী ছাত্ৰীয়ে। শিৱসাগৰৰ ধ্যানী নাজিৰাস্থিত দিল্লী পাব্লিক স্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী। ছাত্ৰীগৰাকীৰ এনে সফলতাত অলেখ শুভকামনা জনাইছে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘ, বীণাপানী সংগীত মহাবিদ্যালয়ৰ লগতে শিৱসাগৰবাসীয়ে। উল্লেখযোগ্য যে লক্ষ্য উদ্দেশ্য যদি স্থিৰ হয় তেন্তে সফলতাই জীৱনক স্পৰ্শ কৰিবই। চেষ্টাৰ অসাধ্য একোৱেই নাই। এই আপ্ত বাক্য শাৰীকেই বাস্তৱায়িত কৰি তুলিলে শিৱসাগৰৰ এইগৰাকী মেধাৱী ছাত্ৰীয়ে। শিৱসাগৰ নগৰৰ 8 নং ৱাৰ্ডৰ সমাজকৰ্মী তথা বিশিষ্ট ব্যৱসায়ী মনোজ হাজৰিকা আৰু ময়ূৰী শৰ্মা হাজৰিকাৰ কন্যা দৃষ্টি কাশ্যপৰ এনে সফলতাত পিতৃ-মাতৃয়ে ৰাইজৰ আশীৰ্বাদ বুলি মত পোষণ কৰিছে। ধ্যানী দৃষ্টি কাশ্যপে এইবাৰ এছিয়া বুক অব ৰেকৰ্ডছত তাই নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি মাক দেউতাক হিচাপে গৌৰৱান্বিত, লগতে শিৱসাগৰবাসীৰ লগতে অসমৰ হৈ তাই এই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হোৱাৰ কাৰণে আমি সকলোৰে ওচৰতে গৌৰৱান্বিত হৈছোঁ। আৰু তাইক লৈ আমি এইটোৱে সুখী যে তাই ইণ্ডিয়া বুক অব ৰেকৰ্ডছটো আগত কৰিছিলে, তাৰপিছত এতিয়া এছিয়া বুক অব ৰেকৰ্ড কৰিছে। পাছৰ পৰ্যায়ত তাই যিখিনি আগবাঢ়ি যাবলৈ চেষ্টা কৰি যাব সেইখিনিত আমি সহায় কৰি যাম আৰু যিমান পাৰোঁ চেষ্টা কৰিম যাতে তাই এই ক্ষেত্ৰত আগবাঢ়ি খুব সূক্ষ্মভাৱে যাতে তাই কামবিলাক কৰি যাব পাৰে, তাৰ বাবে আমি যিমান পাৰোঁ চেষ্টা কৰিম। মই এছিয়া বুকৰ ৰেকৰ্ডছ পাবলৈ সক্ষম হৈছোঁ আৰু মই বনাইছিলোঁ পদুমৰ পাতৰ ওপৰত 838টা স্বাস্তিক, যাৰ কাৰণে মই এছিয়া বুকৰ ৰেকৰ্ডছত নিজৰ নাম ভৰাবলৈ সক্ষম হৈছোঁ। মোৰ মায়ে এইটোৰ বিষয়ে মোক আইডিয়া দিছিলে আৰু মই দেউতায়ো মোক হেল্প কৰিছিলে, বিকজ আমি গোটেই ফেমিলি মেম্বাৰ্ছখিনিয়ে মিলি ইমান ইউনিক আইডিয়া এটা লৈ আহিছিলোঁ। পদুমৰ পাতৰ ওপৰত বনোৱাটো আমাৰ ডিচাইডেড হৈ গৈছিলে, বাট আমি কি বনাম বুলি মোৰ মায়ে মোক সেইটো ইনস্পিৰেশ্যন দিছিলে যে তুমি স্বাস্তিক্স বনোৱা বুলি। ইয়াৰ আগতেও তুমি কিবা মই এইবাৰ যেনেকৈ এছিয়া বুকৰ ৰেকৰ্ডছ পালোঁ, মই তেনেকৈ আৰু আগবাঢ়ি যাব বিচাৰোঁ, যেনেকৈ ইণ্টাৰনেশ্যনেল বুকৰ ৰেকৰ্ডছ, লিমকা বুকৰ ৰেকৰ্ডছ, আৰু যদি পৰা হয় মই নিজৰ নামটো গিনিজ বুকৰ ৰেকৰ্ডছতো উঠাবলৈ ট্ৰাই কৰিম। তুমি ইয়াৰ বাহিৰে আৰু কিবা কিবি কৰা নেকি? মই গান গাওঁ, মই আৰ্টো কৰোঁ, লগতে মই ইনষ্ট্ৰুমেণ্টছ বজাওঁ, পিয়ানো বজাওঁ, গিটাৰ বজাওঁ আৰু ইউকুলেলে বজাওঁ। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।